টাইমত আমি মত বিনিময়ৰ সুযোগ নাছিলে এটা মত বিনিময় অনানুষ্ঠানিক আলোচনা কোনো অপজিশ্যন পাৰ্টি মিটিং বুলি পেলাই আমি প্ৰথমে পাৰ্টি মিটিং যেতিয়া হ'ব তেতিয়া আৰু বহুত আহিব মানে চাৰিটা আঞ্চলিক দল একগোট হৈছে এখন বৈঠক অনুষ্ঠিত কৰিছে আৰু একেটা ছাতিৰ তলত আঞ্চলিক দলসমূহ আমিতো আছোৱেই আৰু মই আগতেও কৈছিলোঁ যে আমি বিৰোধী ঐক্য মঞ্চ গোটেই দেশত আমাৰ কংগ্ৰেছ দলে নেতৃত্ব লৈছিলে আৰু আপোনালোকে দেখিছে আমি একেলগে আছোঁ দুই এটা দল নীতিশ কুমাৰ ডাঙৰীয়াকে প্ৰমুখ কৰি ইফাল সিফাল হ'ব পাৰে কিন্তু বেছিভাগ দলে মূল যিটো আমাৰ লক্ষ্য আছিলে সংবিধান বচাওঁ গণতন্ত্ৰ বচাওঁ আমি সেই লক্ষ্যৰ পৰা বিচ্যুত হোৱা নাই অসমতো মই নিজেও সুখী যে আমি প্ৰায়খিনি দলেই আনকি কোনোবা দলে কোনোবা সমষ্টিত যদিও ইলেকশ্যন খেলিছে বেলেগ সমষ্টিত আকৌ আমাক সহযোগ কৰিছে সেইটো আপোনালোকেও দেখিছে গতিকে আমি পাৰ্যমানে চেষ্টা কৰিছিলোঁ বিৰোধী একত্ৰিত কৰিবৰ কাৰণে 1% 2% বা 5% হয়তো আমি ছাকচেছ হোৱা নাই কিন্তু মই ভাবোঁ যে 90% আমি কৃতকাৰ্য হৈছোঁ বিৰোধী একত্ৰিত কৰা এতিয়া বাকীখিনি ৰাইজে চাই আছে ৰাইজক আশ্বস্ত কৰিবৰ কাৰণে যিমান আমি চেষ্টা কৰিছিলোঁ সেইখিনি আমি সকলোৱে 4 জনক গম পাম 26 লোকসভা নিৰ্বাচন কৰিছে এই বিষয়ে আলোচনা কৰি আপোনালোকে কিবা এছেছমেণ্ট কৰিছে নেকি আৰু তাৰ লগতে 26ৰ কাৰণে আপোনালোকে এই যিটো মিত্ৰতা বা যেনেধৰণে আপোনালোকৰ ঐক্যবদ্ধ সংগ্ৰাম তাক আগুৱাই নিয়াৰ কাৰণে কিবা পৰিকল্পনা বা কিবা একদম আৰম্ভণি কৰি দিয়াৰ যিটো চিন্তা ইয়াত তিনিটা কথাৰ মাজত আছে এটা আছে 4 জুন 4 জুনত এটা ৰাজনৈতিক পথ পৰিৱৰ্তনৰ আশাত আমি ৰৈ আছোঁ আৰু সেই 4 জুনৰ লগত প্ৰত্যেকটো ৰাজনৈতিক দলৰে ৰণকৌশল কিছু নিশ্চিতভাৱে সলনি হ'ব চবৰে সলনি হ'ব শাসকত থকাৰো সলনি হ'ব বিৰোধীৰো সলনি হ'ব সেইকাৰণে 4 জুনৰ আগত বহুত কথা আমি পাতাটো যদিও মই দেখিছোঁ কোনোবা টিভিয়ে কৈছে আমুক পাতিছে তামুক পাতিছে আমি একেষাৰতে ক'বলৈ গ'লে মত বিনিময় মই কি ভাবিছোঁ আপুনি কি ভাবিছে তেনেকৈ আমি ইজনে সিজনৰ পৰা জানিছোঁ 4 জুন আছে 4 জুনৰ পিছত আমাৰ লক্ষ্য হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত আৰু পৰৱৰ্তী আমাৰ দলৰ স্থিতি কি হ'ব বিভিন্ন বিষয়বিলাকত মই ভাবিছোঁ আমাৰ 4 জুনৰ পিছত 10 দিনমানৰ ভিতৰত জুনৰ ছেকেণ্ড উইকৰ ভিতৰত আমি APCCয়ে পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং পাতি পেলাই আমি পঞ্চায়ত ইলেকশ্যন বা বিৰোধী ঐক্য বা কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ৰাজনীতি প্ৰেক্ষাপট আমি সেইখিনি আলোচনা কৰি আমি পৰৱৰ্তী কথাখিনি আপোনালোকক আৰু ভালকৈ ক'ব পাৰিম এতিয়া যদি মই কওঁ এইখিনি সভাপতি ব্যক্তিগত মতামতৰ নিচিনা হ'ব সেইকাৰণে মই অনুৰোধ কৰিম আপোনালোকক যে আমি ক'ৰবাত বহা মানেই বহুত দীঘলীয়া কল্পনা হ'ব নালাগে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কি সিদ্ধান্ত ল'ব সেইটো আমি 15 জুনৰ ভিতৰত পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং পাতি আমি পঞ্চায়ত নিৰ্বাচন বা বিৰোধী ঐক্য মঞ্চৰ ক্ষেত্ৰত বা পৰৱৰ্তী পদক্ষেপৰ ক্ষেত্ৰত আমি যি সিদ্ধান্ত ল'ম নিশ্চিতভাৱে আমি ৰাজহুৱা কিন্তু কালি যেতিয়া আপোনালোকে 4 জন সভাপতি বহিলে আজি বিজেপিৰ ফালৰ পৰা কাউণ্টাৰ আহিলে মানে আপোনালোক ঐত্যুৎসাহী বুলি কৈছে ধৰি লওক কংগ্ৰেছ ঐত্যুৎসাহী মানে ৰিজাল্ট দিয়াই নাই 4 তাৰিখৰ ফলাফল 24ৰ নিৰ্বাচনৰ তাৰপিছত 26ৰ কাৰণে আপোনালোকে আলোচনা কৰিলে এনেকুৱা ধৰণৰ কিন্তু কিছুমান কথা কৈছে উৎসাহীটো ঠিক আছে ক'ব পাৰে কোৱাটো আপত্তি নাই এতিয়া তেওঁলোকক সুধিটো আৰু আমি কেতিয়া বহিম ডেটটো ল'ব নোৱাৰোঁ এতিয়া মই এইটো কৰিলেই হ'ব যে বিজেপি চৰকাৰৰ পৰা এপ্ৰুভেল ল'ব লাগিব যে আমি কি তাৰিখে বহিব লাগিব তেনেকুৱা ব্যৱস্থা আছে আমি বহাটো যদি চকুত পৰিছে উপায় নাই কি কৰিব পঞ্চায়ত নিৰ্বাচনৰ কথাটো আপুনি কৈছে পঞ্চায়ত নিৰ্বাচনলৈ কিবা চিন্তা বা কিবা সিদ্ধান্ত লোৱা গৈছে নেকি পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত মোৰ যিটো মন এইটো মোৰ মন বুলি কৈছোঁ কেলৈ মই আপোনাক কৈছোঁ যে PAC মিটিং এখন আমাৰ হ'বলগীয়া আছে আমি এবাৰ আগৰ নিচিনাকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিটো ক্ষমতা সেই ক্ষমতাটো আমি বিকেন্দ্ৰীকৰণ কৰিব বিচাৰিছোঁ আমি আমাৰ বুথ কমিটিবিলাক আগতে বহুত জেগাত নাছিলে এতিয়া আমি প্ৰায় বুথ কমিটি আমি সম্পূৰ্ণ কৰিছোঁ এতিয়া বুথ কমিটিৰ ক্ষমতা কি থাকে আমি ভাবিছোঁ যে ৱাৰ্ড মেম্বাৰজন কোন হ'ব বুথ কমিটিবিলাকত অগ্ৰাধিকাৰ দিব আমাৰ মণ্ডল কংগ্ৰেছ কমিটি এতিয়া আমি 100% কৰিম সব যদি মই APCCত বহি কওঁ মণ্ডল কংগ্ৰেছ কমিটিৰ ক্ষমতা কি থাকে সেইকাৰণে মই ভাবোঁ যে মণ্ডল কংগ্ৰেছ কমিটিয়ে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যজন কোন হ'ব তাত তেওঁলোকে সিদ্ধান্ত লয় ব্লক কংগ্ৰেছ কমিটিবিলাকে পঞ্চায়ত প্ৰেচিডেণ্টজন কোন হ'লে ভাল হ'ব ৱাৰ্ড মেম্বাৰজন কোন হ'লে ভাল হ'ব এইখিনি সিদ্ধান্ত লয় জিলা কংগ্ৰেছে জিলা পৰিষদত সিদ্ধান্ত লয়
আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিটো মনিটৰিং পাৱাৰ জিলাই জিলাই পৰ্যবেক্ষক গৈ আমাৰ ভাইচ প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী ৱৰ্কিং প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেওঁলোক জিলাবিলাকত গৈ সেই প্ৰচেছটো তদাৰক কৰি সঠিক সিদ্ধান্ত লোৱা আমাৰ ৰাজ্য কংগ্ৰেছ কমিটিয়ে জিলা ভিত্তিত বহি লৈ এপিচিচিত নহয় তদাৰক কৰক এনেকুৱা এটা ফৰ্মুলা মই ভাবি আছোঁ যদি PSC কমিটিত এপ্ৰুভেল ল'ব পাৰোঁ তেতিয়া এইটো সিদ্ধান্ত হ'ব বা অলপ সংশোধনো হ'ব পাৰে তেখেতসকলৰ পৰামৰ্শ লোৱাৰ পিছত আমি চূড়ান্ত সিদ্ধান্তটো ল'ব TMC বা আপ যেতিয়া পূৰ্বতে আপোনালোকৰ আছিল মাজতে ওলাই গ'ল তেখেতসকল ইয়াত থাকিবনে নাই এই যিটো বিৰোধী ঐক্য কথা ভাবিছে TMC আৰু আপৰ লগত আমাৰ সম্বন্ধটো ৰাজ্যিক স্তৰত হোৱা ঘটনা পৰিঘটনাৰ প্ৰভাৱ নেপেলায় কাৰণ ইণ্ডিয়া এলায়েন্সত TMC আৰু আপ আছে গতিকে ইণ্ডিয়া এলায়েন্সত TMC আপৰ যিটো সম্বন্ধ থাকিব সেই সম্বন্ধৰ ভিত্তিতহে আমাৰ অসমত সম্বন্ধটোৰ পথটো নিৰ্মাণ হ'ব তাৰ লগতে মই আশা কৰিম আগতেও মই এইটো কৈছিলোঁ ৱেইট লিফ্টিঙৰ কথা আমি একেলগে থাকিবলৈ হ'লে কিছু ত্যাগৰ মনোভাৱ থাকিব কিছু এৰা ধৰাৰ মনোভাৱ থাকিব সেইবিলাক যেতিয়া আমি দেখুৱাব পাৰিম তেতিয়া সম্বন্ধটো শক্তিশালী হয় গতিকে আজি মই ইয়াতকৈ বেছি নকওঁ কাৰণ আমাৰ দলৰ 4 জুনৰ পাছত হ'বলগীয়া ৰাজনীতি আমি 10 পৰা 15 তাৰিখৰ ভিতৰত PSC মিটিং পাতিহে মই আপোনালোকক শেষৰ প্ৰশ্ন এটা আপোনাক সুধিব বিচাৰিছোঁ আপুনি ইতিমধ্যে কৈছে যে আপোনালোক কংগ্ৰেছৰ ভাল হ'ব আপুনি নাম্বাৰ ক'ব খোজা নাই কিন্তু কালি যিহেতু লগ পালে AJPৰ সভাপতিক লগ পালে ৰাইজৰ দলৰ সভাপতিক লগ পালে সাংসদ অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনালোকৰ লগত মিলিত হ'ল সকলোৱে মিলি কেনেকুৱা হ'ব কোনখন আসন আপোনালোকৰ ফালে আহিব পাৰে সেই বিষয়ে পৰ্যালোচনা চলিছে বা কেনেধৰণৰ পৰ্যায়ত চবৰে কথা মিলিছে মই ইমানে ক'ব পাৰোঁ যে চবৰে আমাৰ কথাবিলাক মানে ইজনে সিজনৰ যিখিনি খবৰ আছে খবৰবিলাক মানে প্ৰায় একেই আজি কি প্ৰশিক্ষণ দিলে আপুনি মুখপাত্ৰসকলক আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া ডিপাৰ্টমেণ্ট অৰ্থাৎ মুখপাত্ৰসকলৰ এখন সভা আছিলে প্ৰথম কথা হৈছে অসম কংগ্ৰেছৰ আপোনালোকেও নিশ্চয় চবতছে ডাঙৰ সাক্ষী যে যিটো প্ৰতিকূল পৰিস্থিতিত কংগ্ৰেছ দলৰ মুখপাত্ৰসকলে যোৱা 3টা বছৰ মোৰ লগত একেলগে কাম কৰিছে সেইটো অভাৱনীয় এটা দিনৰ এটা টক শ্বট কওক যে আমাৰ মুখপাত্ৰজনৰ লগত আৰু দ্বিতীয় কোনে ছাপৰ্ট কৰিছে কেতিয়াবা কেতিয়াবা এংকৰো আমাৰ বিৰুদ্ধে থাকে কেতিয়াবা নিউট্ৰেল বুলি অহাজনো আমাৰ বিৰুদ্ধে থাকে AGPৰ এজন থাকে BJPৰ দুজন থাকে তাৰ মাজত আমাৰ মুখপাত্ৰসকলে বিভিন্ন টক শ্ব'বিলাকত বিভিন্ন প্ৰেছ মিটবিলাকত যিটো পৰিস্থিতিৰ মাজত 3টা বছৰ এই পৰ্যায়লৈকে দলটোক আনিলে এতিয়া মই তেখেতসকলক কৈছোঁ যে 4 জুনৰ 1 তাৰিখে এক্সিট পোল আহিব সেইদিনাখন আমি যাতে সব আমাৰ সংবাদ মাধ্যমত প্ৰতিনিধিত্ব কৰিব পাৰোঁ আৰু আমাৰ এইটো ছেকেণ্ড ফেজ আৰম্ভ হ'ব এইসকল মুখপাত্ৰ প্ৰতিকূল পৰিস্থিতিৰ পৰা আমি অনুকূললৈ যাবলৈ চেষ্টা কৰিম সেয়া এনেকুৱা আলোচনা এতিয়া বিজেপিৰ ফালৰ পৰা প্ৰশান্ত ফুকনেও কৈ আছে যে অখিল গগৈয়ে হোমৱৰ্ক কৰি আছে আৰু হোমৱৰ্ক কৰি আপোনাক সভাপতিৰ পদৰ পৰা এতিয়া আঁতৰ কৰিব নিৰ্বাচনৰ ৰিজাল্ট ওলোৱাৰ পিছতে আপুনি সভাপতি পদৰ পৰা আঁতৰ হ'ব অখিল গগৈ এতিয়া সভাপতি হ'ব বুলি কয় তেওঁলোকে অখিল ষ্টাৰ কেম্পেইনাৰ হৈ গৈছে বুলি কৈছে কংগ্ৰেছৰ হ'ব পাৰে এতিয়া কোনোবা যদি জ্যোতিষ শাস্ত্ৰ অধ্যয়ন কৰি আছে সেইবিলাক যদি চৰ্চা কৰে মই সেইবিলাক কিয় পাতি থাকিব লাগে হ'ব পাৰে মানুহ কোনোবা যে MLA হ'ল বুলি জ্যোতিষী অধ্যয়ন কৰিব নোৱাৰে কৰিব পাৰে MLA এজনে জ্যোতিষ শাস্ত্ৰ অধ্যয়ন কৰাটো কোনো বাধা নাই